Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক ভাবিলো এটা নতুন বিষয়ৰ ওপৰত আসলতে এই ভিডিওটো বনাও আৰু ইয়াত আপোনালোকক মই কম BA BSc BComৰ বিশেষ কিছুমান কথা যেটো আপোনালোকে হয়তো জানিব বিচাৰে বা আপোনালোকে জানিবলৈ ইচ্ছা প্ৰকাশ কৰে হেতুৰ ওপৰত জনাম। সো আপোনালোকক আজি যিখিনি কথা আসলতে মই কম ইয়াত দুটা বিশেষ কথা আছে। এটা হৈছে BA BSc BComৰ ফেল হয় না নহয়। প্ৰথম প্ৰশ্নটো হৈছে আপোনালোকৰ BA BSc BCom যেটো এক্সামিনেশ্যন হয় হে এক্সামিনেশ্যনটোত বা হে পৰীক্ষাটোত আসলতে ফেল কৰে না নকৰে নে আপোনালোকৰ বেক যেটো বেক লগা বুলি কয় আপোনালোকে জানে বেক লাগে বুলি আপোনালোকে সকলোৱে জানে। সো বেক লাগিলে আসলতে আপোনালোকে বেক লাগে। সো বেক লগাৰ পিছত আপোনালোকক নেক্সট এটা সেমিষ্টাৰলৈ আপগ্ৰেড কিন্তু আপোনালোকে হৈ যায়। অৰ্থাৎ আপোনালোকৰ ফাৰ্স্ট সেমিষ্টাৰ যদি বেকো লাগিছে আপোনালোকে সেকেন্ড সেমিষ্টাৰ পঢ়িব পাৰিব। কিন্তু আপোনালোকে ফেল হয় না নহয় হেতু আপোনালোকৰ কাৰণে এটা প্ৰশ্ন মই জনাব বিচাৰিম। আৰু দ্বিতীয় হৈছে বেক আসলতে কিমানত লাগে আপোনালোকে কিমান পালে বেক লাগিব পাৰে তাৰ ওপৰতে আপোনালোকক জনাম। সো এই দুটা বস্তুৰ ওপৰত আসলতে এই ভিডিওটো মই বনাও বুলি ভাবিলো, গতিকে আপোনালোকৰ কাৰণে এই ভিডিওটো মই প্ৰস্তুত কৰিছো। সো ইয়াত আপোনালোকক প্ৰথমতে যিসকলে নতুনকৈ চেনেলটোত আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰি লওক, চেনেলটো শ্বেয়াৰ কৰক, ভিডিওটো আৰু লাইক কৰিবলৈ নাপাহৰিব। সো ইয়াত প্ৰথম প্ৰশ্নটো যেটো আপোনালোকৰ আছিলে BA BSc BComত ফেল হয় না নহয় তাৰ ওপৰত আপোনালোকক এটাতে জনাই থওঁ যেহেতু BA BSc BCom যি পৰীক্ষা সেই পৰীক্ষাবিলাকত আপোনালোকৰ ফেল হোৱা নোহোৱাৰ আপোনালোকৰ যি কথা আপোনালোকে ইতিমধ্যে হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিছে বা মেট্ৰিক পৰীক্ষা দিছে তাত আপোনালোকৰ ফেল হৈ যায়, ডাইৰেক্টলি আপোনালোকে ফেল হৈ যাব যদি আপোনালোকৰ কিবা সাবজেক্টত যদি আপোনালোকৰ বেয়া হয়। কিন্তু BA BSc BComত যদিহে আপোনালোকৰ সাবজেক্টত বেয়া হয় আপোনালোকে বেয়া হলেও কিন্তু কি হ'ব আপোনালোকৰ সেই সাবজেক্টটোত বেক লাগিব। অৰ্থাৎ আপোনালোকৰ সেই সাবজেক্টটো বেয়া হোৱা বুজাব, আপোনালোকৰ পাছ সাৰ্টিফিকেটো নিদিয়ে। অৰ্থাৎ পাছ আপোনালোকে কৰা বুলিও নকয়, আপোনালোকে পাছ কৰিছে যে হেতু নহয়। আসলতে আপোনালোকে সেই যেটো BA BSc BComত যদি আপোনালোকে ফাৰ্স্ট সেমিষ্টাৰ দিছে ধৰি লওক বা থাৰ্ড সেমিষ্টাৰ দিছে, সো ফাৰ্স্ট সেমিষ্টাৰ সাবজেক্টটোত কোনোবা যদি সাবজেক্টত আপোনাৰ বেয়া হৈছে তেতিয়াহলে আপোনাৰ হেতু পাছ আপুনি নকৰে, আপুনি পৰীক্ষাটো পাছ নকৰে, কিন্তু আপোনালোকক নেক্সট সেমিষ্টাৰলৈ আপগ্ৰেড কৰি দিব। আপোনালোকে আপগ্ৰেড হৈ যাব, আপ টু ডেট হৈ যাব। কিন্তু আপোনালোকৰ যেহেতু ফাৰ্স্ট সেমিষ্টাৰ এক্সামটোত আপোনালোকে পাছ কৰা নাই, ফেইলে হৈ আছে, সেই সেমিষ্টাৰটো অলৰেডি ফেইল হৈ আছে, বাট সেই ফেইলটোকে ইয়াত আসলতে বেক বুলি কোৱা হয়। অৰ্থাৎ আপোনালোকে ইয়াত গোটেইখিনি সাবজেক্ট দিব নালাগে, যেনেকৈ ফেইল বাকিবিলাকত হ'লে আপোনালোকে গোটেই সাবজেক্টবিলাক দিব লাগে। ইয়াত কিন্তু আপোনালোকে BA BSc BComত আপোনালোকে গোটেই সাবজেক্টখিনি দিব নালাগে, যিটো সাবজেক্টত আপোনাৰ বেয়া হৈছে সেই সাবজেক্টটোত আপোনালোকে দিব পাৰে। পৰীক্ষাটো তাত ক্লিয়াৰ কৰা মানে আপোনালোকৰ যেটো সেমিষ্টাৰ আপোনালোকৰ ফেইল হ'ব বা আপোনালোকৰ বেক লাগিব হেতুৰ পৰা আপোনালোকে পাছ হৈ যাব। সো আলটিমেটলি আপোনালোকে যদি ক'বলৈ যায় তেতিয়াহলে আসলতে BA BSc BComতো ফেইল হয়, বাট সেই ফেইলটো বেকৰ সিস্টেমত আপোনালোকে পায়। দ্বিতীয় প্ৰশ্নটো আছিলে আপোনালোকৰ BA BSc BComত বেক যেটো বেক লগা বুলি কয় সেই বেক লগাটো কিমানত লাগে, আসলতে বেক কিমানত লাগে। সো প্ৰথম প্ৰশ্নটো হৈছে আপোনালোকৰ যেটো বেক লগাৰ কথাটো আপোনালোকক হিদিনাখন এটা ভিডিও বনাইছিলো য'ত আপোনালোকক মই কথাখিনি কৈছিলো, গোটেইখিনি কথা যে আপোনালোকৰ পাছ মাৰ্কস কিমান থাকে বা আপোনালোকে কিমান পালে কি হয়, গোটেইখিনি কথা আপোনালোকক সেই ভিডিওটোত মই অৱগত কৰিছিলো। যদি চোৱা নাই তেনেহলে নিশ্চয়কৈ আপোনালোকে চাই লওক। আজি আপোনালোকক এইটোত মই কৈছো যে আপোনালোকক ধৰি লওক আপোনালোকৰ যি পৰীক্ষা 80 মাৰ্কসৰ পৰীক্ষা হ'ব, তাতে যদি আপোনালোকে 32 যদি পায় তেতিয়াহলে আপোনালোকে পাছ কৰি যাব। কিন্তু 32তকৈ যদি তলত পালে তেতিয়াহলে আপোনালোকৰ হেতুত বেক লাগি যাব, সাবজেক্টটোতে বেক লাগি যাব আপোনালোকৰ। সো বেক লগা মানে আপোনালোকে সেই সাবজেক্টটো আকৌ দিব লাগিব। আপোনালোকে কেতিয়া দিব লাগিব এতিয়া হেতু এটা প্ৰশ্ন আহিব। সো আপোনালোকৰ ফাৰ্স্ট সেমিষ্টাৰত যদি কেনেবাকৈ বেক লাগে তেতিয়াহলে সেই এক্সামটো আপোনালোকে থাৰ্ড সেমিষ্টাৰ দিব পাৰিব। অৰ্থাৎ ফাৰ্স্ট সেমিষ্টাৰৰ সমকক্ষ হিচাপে থাৰ্ড সেমিষ্টাৰ পৰীক্ষা হয় আৰু থাৰ্ড সেমিষ্টাৰ সময়তে আপোনালোকে ফাৰ্স্ট সেমিষ্টাৰৰ বেক দিব পাৰিব। সেকেন্ড সেমিষ্টাৰ ঠিক তেনেকৈ আপোনালোকৰ বেক লাগিলে আপোনালোকে দিব লাগিব ফোৰ্থ সেমিষ্টাৰত। সো ঠিক তেনেকৈ আপোনালোকৰ যেটো পৰ্চন যেটো চলতে ষ্টাইল হেতু চলি থাকে আৰু তেনেকৈ আপোনালোকে বেক দিব লাগে। সো প্ৰথম আপোনালোকৰ যেটো কথা আছিলে যে আসলে ফেইল হয় না নহয়, আলটিমেটলি ফেইলে হয়, বাট ইয়াত আমি বেক লগা বুলি কওঁ। দ্বিতীয় আপোনালোকৰ যেটো আছিলে বেক কিমানত লাগে, বেক লগাটো আসলতে হৈছে কি যে বেক আপোনালোকৰ যেটো মাৰ্কস পাব লাগে, যেনেকৈ আপোনালোকে মেট্ৰিকত 30 পাব লাগে, ধৰক 30ৰ যদি আপোনালোকে কম পায় ফেইল হোৱা বুজায়, ঠিক তেনেকৈ ইয়াত 30ৰ যদি আপোনালোকে কম পায় ইয়াত আপোনালোকৰ বেক লগা বুজায়। বেক লগা মানে আপোনালোকে আগৰ আপোনালোকে সেই পাৰ্টটোত আপগ্ৰেড হৈ যাব, নেক্সট পাৰ্টে পঢ়িব লাগিব, কিন্তু আপোনালোকে
সেই যিটো পাৰ্ট আচলতে আপোনালোকৰ যিটোত ব্ৰেক লাগিলে সেইটোত আপোনালোকে পৰীক্ষা দিব লাগিব সেই ছাবজেক্টটোত যিটো ছাবজেক্টত আপোনালোকৰ লাগিছে বাকীখিনিত আপোনালোকে দিব নালাগে চ' এইটোৱে আছিলে ছিষ্টেমটো গোটেইখিনি আচলতে মই ভাবিলোঁ আজি আপোনালোকক এই কথাখিনি জনাওঁ সকলোৱে হয়তো জানিবলৈ ইচ্ছা প্ৰকাশ কৰে গতিকে জনাবলৈ চেষ্টা কৰিলোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ ইমানেই ধন্যবাদ